হরি রাম রবে সীতা ভার মাসে লিখিত হরে বখি सारा मेरे जाता होती जा आदि आदि मुखी सारा मेरे जाता होती जा आदि हरे राम एही बाते पाइला जोया हरे राम हरे राम हरे हरे राम हरे राम हरे অযোধ্যার রাজা রামচন্দ্র প্রজাগণের কথা শুনি বিকটটি লেখিতা দেবী গভীর অরণ্যর মাঝ সীতা দেবী বিকট চন্দিয়ার পাশ রাম সুন্দর মন নানা চিন্তায় নানা দুঃখে মন অশান্ত করে জাময় তেওঁৰ সমীপে কান্তনাৰ বাজিৰে অশান্ত মন কৰোগৈ শান্ত অধমতম কেউ চাপ দিশয়ে চলন্ত অগ্নি তোর নিঃশ্চর্য লই নতুন মিলিব বড় লবণ শূন্য কৰি আজি পাতলাও মেদিনী ভয় বেষ্টন্তে মূৰ্খ মানৱ প্ৰথমত জমৌৰা নয় বেষ্টন্তে হেই হও বেষ্টন্তে লাগিলে ঘোরারণ
লাগিলে কৰুণৰ সেইটো শ্ৰাৱণ মাহত যেন শ্রাবণ মাহত যেন মেঘৰ কতুক্ষণে লবদৈত্য ভাগৰি পৰিলা ৰাম হৰি ভগজনে ৰাম হৰি ভগজনে পরিথাক মূর্খ এই শক্তিকালে যুদ্ধ করো হতজ্ঞার হবে যাও মরিবারক জয় বাতরা জানাই নিজ রাজ্যলৈ গমন করো হরি আর প্রবেশ দিয়া হে সীতার লয় রাখে সুরি আহে অতি বিতু সুরি আহে অতি বিতু আর গুরু भी है सरी साई অতি রঙ্গ হরি রব হরি গুণা হর হরি রাম হরি গুণা হর
গ্ৰহণ কৰ নমস্তে অস্তু মহামায়ে শ্রীপীঠে সুর পূজিতে যশুং দেহি বিদ্যা দেহি শক্তি দেহি নমস্তুতে কল্যাণমস্তু। বাসাহত গুৰুদেৱ এতিয়া দুয়ো নিজ নিজ আসন গ্ৰহণ কৰা। ভাল গুৰুদেৱ বাৰু বাসাহত গুৰুদেৱ মই শিকোৱা শ্লোকবোৰ তোমালোকৰ মনত আছেনে? আছে গুৰুদেৱ ল'ব গুৰুদেৱ গোৱাচোন তুমি। ভাল গুৰুদেৱ ঠিক বল ক্ষেত্ৰ বল ব্ৰহ্ম তেজ বল বলুং একনে ব্ৰহ্ম দৰ্শনা সর্বস্বানি হস্তানি মে সুন্দৰ সুন্দৰ ল'ব, তুমি দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। বাৰু কুশ গুৰুদেৱ তুমি কোৱাচোন। ভাল গুৰুদেৱ জগত পশমিষ্যাহ প্রসন্ন ইন্দ্রিয় মানস তপুষম তপুমহ সমস্থা येदेव बहमत कारण नमः বাহ, তুমিও দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। বাৰু কুশ গুৰুদেৱ কোৱাচোন, এই কথাষাৰ কোনে কৈছিল? মহৰ্ষি বিশ্বামিত্ৰ গুৰুদেৱ মহৰ্ষি বিশ্বামিত্ৰই। ল'ব গুৰুদেৱ তুমি কোৱাচোন, এই কথাষাৰ বিশ্বামিত্ৰ মুনিয়ে কেতিয়া কৈছিল? বৈশিষ্ট্য মুনিৰ লগত যুদ্ধত পৰাজিত হয় গুৰুদেৱ বৈশিষ্ট্য মুনিৰ লগত যুদ্ধত পৰাস্ত হৈ। বাৰু কুশ গুৰুদেৱ কোৱাচোন, এয়া ৰামায়ণৰ কোন কাণ্ডৰ কথা? কুশ বাল্যকাণ্ড ৰামায়ণৰ কথা নহয়নে গুৰুদেৱ হয় বাচা, তোমালোকে দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। এতিয়া তোমালোকৰ কিবা প্ৰশ্ন আছে যদি মোক সুধিব পাৰা। তেনেহলে কওকচোন গুৰুদেৱ বাচা। ৰামচন্দ্ৰ কাৰ পিতা ৰামচন্দ্ৰ ৰামচন্দ্ৰ ৰজা, আৰু ৰজা সকলোৰে পিতা। আমাৰ আৰু পিতা নে গুৰুদেৱ তোমালোকৰ বাৰু সেইবিলাক কথা তোমালোকে পাছত জানিবা। পাছাহত গুৰুদেৱ যিহেতু তোমালোক হলা ক্ষত্ৰিয়ৰ কুলোদ্ভৱ, গতিকে শাস্ত্ৰ অধ্যয়নৰ লগতে যুদ্ধাদি কৌশলসমূহ জনাটো তোমালোকৰ অতিকে প্ৰয়োজন। সেইবাবেই বাছাহত তোমালোকক অতদিনে মই ভিন্ন ভিন্ন যুদ্ধৰ কৌশলসমূহ দেখুৱাই আছো। সেইহেতু বাছাহত গুৰুদেৱ আজি তোমালোকে পৰীক্ষা পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। প্ৰথমতে মোৰ সন্মুখত মই দেখুওৱা ধনুবিদ্যাৰ কৌশলসমূহ প্ৰদৰ্শন কৰি দেখুৱাচোন। ভাল গুৰুদেৱ সুন্দৰ সুন্দৰ বাছাহত
বাচাহঁত বাৰু বাচাহঁত গুৰুদেৱ আজি তোমালোকক বাহুযুদ্ধৰ কেইটামান কৌশল দেখুৱাম বাহুযুদ্ধ বাহুযুদ্ধ তোমালোকে ভালদৰে আয়ত্ত কৰি মোৰ সন্মুখত প্ৰদৰ্শন কৰিবা ভাল গুৰুদেৱ বাচাহঁত গুৰুদেৱ এতিয়া তোমালোকে চেষ্টা কৰাচোন ভাল গুৰুদেৱ সাৱধান সাৱধান বাচাহঁত সাৱধান সাৱধানে সাৱধান বাচাহঁত সাৱধান বাচাহঁত সাৱধান সাৱধান বাচাহঁত সাৱধান সুন্দৰ সুন্দৰ বাচাহঁত তোমালোকে গভীৰ নিষ্ঠাৰে সকলো বিদ্যা গ্ৰহণ কৰি গুৰুৰ হৃদয় জয় কৰিব পাৰিছা মোৰ বিশ্বাস ভৱিষ্যতে তোমালোক হৈ পৰিবা এই জগতত একোজন মহা যোদ্ধা গুৰুদেৱ বাৰু বাচাহঁত গুৰুদেৱ এতিয়া যোৱা কুটিৰত গৈ ক্ষন্তেক বিশ্ৰাম কৰাগে ভাল গুৰুদেৱ ব'লা খাই ব'লা দাদা কিমান সত্যম সামান্য দুটি শিশুৱে ক'ত পালে এনে অসীম বিক্ৰম মাত্ৰ এবাৰ দেখুৱাই দিলেই কাৰ্যত কৰে ৰূপায়ণ নহয় মই পাহৰিছিলোৱে নহয় অলোক সামান্য বালক প্ৰভু শ্ৰীৰামৰ ৰক্তজাৰ হিৰে হিৰে হয় প্ৰবাহিত জানকী ৰাখিক যাৰ হিৰৰ ভূষণ তেনে ক্ষেত্ৰত আছে জানো কিবা অসম্ভৱ ধন্য বাল্মীকি ধন্য বাল্মীকি ধন্য তোমাৰ জীৱন হরি হরি বলিলে রাম রাম বলিলে হরি হরি বলিলে রাম মহারাজে যজ্ঞ পাতিছে নয়ন ভরিছা ও ধন্ব তোৰ এবাৰ ভাগ্য ফুলিল বুইছ তোৰটো ফুলিলেই লগতে মোৰো ভাগ্য ফুলিল মোৰো ভাগ্য ফুলিল ৰাজ্য ইমান অসম মাজত
ৰজা ৰামচন্দ্ৰই অশ্বমেধ যজ্ঞৰ বাবে তোকেহে বাছনি কৰিছে। কম ভাগ্য কথা নে বাৰু? হেৰ' ভাগ্য নুখুলিলে হ'বনে? তোৰ বাবে মই যিখনে কষ্ট কৰিছো, তোক মই তুলিছো, তালিছো, খুৱাইছো, বোৱাইছো। এতিয়া আমুকা ৰজা ঘৰীয়া মানুহ বুজিছ? বাৰু বল, এতিয়া পলম কৰিলে ৰজাৰ ৰোষত পৰি আমাৰ সান্দহ খোৱা বালি তল পৰিব। বল বল। ৰাম বুলিলে হৰি, হৰি বুলিলে ৰাম, ৰাম বুলিলে হৰি, হৰি বুলিলে ৰাম। মহাৰাজে যজ্ঞ পাতিছে নয়ন ভৰি চাম। প্ৰণাম মুনিবৰ, আমাৰ সেৱা গ্ৰহণ কৰক। চিৰঞ্জীৱ হব, ৰাজলক্ষ্মী বাস কৰ অযোধ্যা ৰাজ্য। মুনিবৰ, উঠা সকলো। গুৰুদেৱ, বাট কোৱাচোন, যজ্ঞৰ কাম কিমান আগবাঢ়িছে? গুৰুদেৱ, আপোনাৰ নিৰ্দেশ মতে বিশ্বকৰ্মাৰ দ্বাৰা নিৰ্মাণ কৰালো স্বৰ্ণক্ষেত্ৰ আৰু অশ্বমেধ যজ্ঞৰ বাবে সুপ্ৰস্ব কৰিলো যোগাৰ। যজ্ঞৰ আয়োজন প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। আপেক্ষিছো মাত্ৰ আপোনাৰ আদেশৰ বাবে। উত্তম হৈছে বাচাহত। তেন্তে বিলম্ব নকৰি এতিক্ষণে যাত্ৰাৰ বাবে প্ৰস্তুত। যোৱা বাটটো গুৰুদেৱ, লৈ অহা যজ্ঞৰ অশ্বৰখীয়া। ভাল গুৰুদেৱ। হে ৰাম, গুৰুদেৱ, বিজয় পত্ৰ অলংকৃত কৰি অশ্ব কপালত অশ্বৰখীয়াৰ ভাৰ যোগ্যজনৰ ওপৰত অৰ্পণ কৰা। মেলি দিয়া যজ্ঞৰ অশ্ব ভাৰত ভূমি। গুৰুদেৱ, লক্ষ্মণ, গুৰুদেৱ, পঢ়াচোন, বিজয় পত্ৰত কি লিখিলা? ভাল গুৰুদেৱ। বিজয় পত্র অযোধ্যার মহামানী দশরথর পুত্র শ্রীরামচন্দ্রই অশ্বমেধ মহাযজ্ঞর করিছে আয়োজন। মেলি দিছে যজ্ঞাশ্ব ভাৰতৰ সকলো প্ৰান্তত। যজ্ঞাশ্বৰ লগত আছে ভৰত, লক্ষ্মণ, শত্ৰুঘ্নৰ সহিতে অজস্ৰ বীৰ সেনানী, যিসকল ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ শ্ৰীৰামচন্দ্ৰক সম্ভাষণ জনাব, তাৰ লগত অযোধ্যাৰ মিত্ৰতা কৰিব স্থাপন। আৰু আছে যদি কোনোজন বন্দী কৰে যজ্ঞৰ অশ্ব, তেন্তে দেখুৱাব পাৰে নিজ শক্তি সামৰ্থ্য। দাদা, বাচাৰা, গুৰুদেৱ, এতিয়া তুমি বিজয় পত্ৰ অশ্বৰ কপালত অৰ্পণ কৰা। ভাল গুৰুদেৱ। বাচা শত্ৰু, গুৰুদেৱ, অশ্বৰ সম্পূৰ্ণ দায়িত্ব তোমাৰ ওপৰত কৰিলো।
তোমাৰ সহায়ৰ বাবে সংগত যাব ভৰত লক্ষ্মণ পৰা কবে জয় ধ্বনি মেদিনী পাপাই জয় শ্রীরামচন্দ্র জয় জয় অশ্বমেধ মহাযজ্ঞর জয় জয় কত কত বীর গদর জয় 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 আহাদা গুরুদেব এবে আমি যাও যজ্ঞর বাকি কার্য সম্পর্কে করবে আনি বলো গুরুদেব। জয় শ্রীরামচন্দ্র জয় জয় অশ্বমেধ মহাযজ্ঞর জয় জয় অযোধ্যারেশ্বর জয় 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 আরে যজ্ঞ সহস্রয়াসরে রাম ভাতৃ গণয়ারে ভঙ্গেশ্বরে বীরগণ আনন্দিত মরয়ারে ভঙ্গেশ্বরে বীরগণ আনন্দিত মর দাদা হায় দাদা হায় দাদা হায় দাদা সৌটো কাৰস্বৰ অতিকে সুন্দৰ চোৱাচোন হায় ভালদৰে নিৰীক্ষণ কৰি আহাগৈ ভাল দাদা 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 অতি আশ্চর্যের কথা কি ভাল জয়কপতি অশ্ব মেলি দিছে শ্রীরামচন্দ্র জয়পত্ৰ লিখা আছে অশ্বই কঁকালো ৰব হায় জয়পত্ৰলৈ আহা মোৰ সমীপে ভাল দাদা কাৰোবাৰ অস্ত্ৰ প্ৰৱেশিছে আমাৰ আশ্ৰমে দাদা 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 লোৱা দাদা দিয়া ভাই অতি আচৰিত ভাল হে সেইটো বন্দী কৰিছো যজ্ঞৰ অশ্ব বিৰাট যুদ্ধ কৰা পিনাৰী যজ্ঞৰ পুৰংগ উত্তম উত্তম কৰিলা ভাই সন্তোষিত হলো মই তোমাৰ কাৰ্য জয় 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 অযোধ্যাৰেশ্বৰ জয় জয় মধুমত বীৰ গদৰ জয় 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 বাহাদুৰ মন্ত্র আহা ভাই আমি দুয়ো মিলে করু আক্রমণ ওলা দাদা তোমালোক মৰিম কুমাৰ শুনিছো যজ্ঞ অস্ত্ৰ তোমালোকে কৰিছে বন্ধ এৰি দিয়া অস্ত্ৰ লাগা যদি অন্য অস্ত্ৰ ল'ব পাৰা নিজ ইচ্ছা বীৰাবাৰ জপবান ৰাখি আছো আমি তোমালোকৰ অস্ত্ৰই আমাৰ আশ্ৰমত সোমাই ভাঙিলা পুৰণ এই হেতু বন্দী কৰি ৰাখিছো যজ্ঞৰ অস্ত্ৰ যদি পৰাজয় স্বীকাৰ কৰা তেন্তে নিব পাৰা যজ্ঞৰ অস্ত্ৰ কোনে ইহঁতৰ আকৃতি প্ৰকৃতি দেখিবৰ অনুমান হয় ইহঁত যেন আমাৰ নিচেই আপোন
নহ'লেনো কাৰ ইমান সাহস হ'ব পাৰে? কোন তোমালোক? কিবা নাম পিতাৰাৰ? আৰক্ষীৰ ভাগ্যৱতী জননী বা কোন? বিৰাবাৰ মনত যদি লাগিছে হয় তেন্তে প্ৰাণ লৈ যাব পাৰা যুদ্ধ কৰিব বালক! লিখিছ তোৰ কপালত যেই ৰস্য কৰিব বন্ধ কল্যাণ নহ'ব কদাপি। হয় কাক বোলে নাজানো সমুলি, সামান্য বালকৰ সমে যুদ্ধ কৰিলে জগতে ৰচিব কলংক আমাৰ নামত। সেয়েহে নকৰো ৰং, বিনা যুদ্ধে আমাৰ অস্ত্ৰ এৰি দিয়া। নালাগে নালাগে বুজনি, নালাগে অনুৰোধ। সময়ৰ ক্ষেত্ৰত অস্ত্ৰ পৰিত্যাগ কৰি ঘূৰি যোৱা তোমালোক নিজ ৰাজ্যলৈ। আৰু যদি তাকেই নকৰা তেন্তে দিব পাৰা ৰণ বালকৰ বিৰুদ্ধে। বেশ তেন্তে উদ্ধৱ বালক, সাজু হ তহঁত মৃত্যুৰ বাবে। বেশ তেন্তে। হায় দাদা লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্ন এৰিলে প্ৰাণ আমাৰ হাতত। বলা ভাই এবে স্থান আমি কৰো পৰীক্ষা। বলা প্ৰভু 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 জানিব পাৰিছো বাল্মীকিৰ আশ্ৰমত থকা শিশু দুটিৰ হাতত বন্দী আমাৰ যজ্ঞৰ তুৰংগ। বিনা যুদ্ধে অস্ত্ৰ এৰি দিয়াত যুদ্ধ হ'ল বোলে আপোনাৰ তিনিও ভক্তিৰ খবৰ। কিন্তু কি কম প্ৰভু, সেই শিশু দুটিৰ হাতত প্ৰভু সেই শিশু দুটিৰ হাতত প্ৰাণ এৰিলে আপোনাৰ তিনিও ভাতৃয়ে। কি শুনিলো মই? মোৰ তিনিও অনুজে প্ৰাণ এৰিলে সামান্য দুটি শিশুৰ হাতত। প্ৰভু যিবিৰে বধ কৰিছিল লৱণ দৈত্যক, যিবিৰে বধ কৰিছিল ইন্দ্ৰজিৎ বিৰোধ, আৰু তেনেহেন ভাতৃ আজি পৰাজিত হ'ল সামান্য দুটি শিশুৰ হাতত। মোৰ বীৰ ভাতৃগণ, এই দুৰ্ভগীয়া ৰামক এৰি থৈ তোমালোক কলৈ গুচি গলা?
গুরুদেব কীক্ষণত মই যজ্ঞ কৰিছিলো আৰম্ভ। ভক্তির মুখ ত্যাগ করারা চিন্তা করা কেনেকৈ সেই ভাতৃবতী বালকক বিনাশ কৰি উদ্ধাৰি আনিব পাৰি যজ্ঞৰ তুৰংগ। সঁচা কথা গুৰুদেৱ, মই এনেদৰে ভাগি পৰিলে নহব। শুনো প্ৰভু শুনো, প্ৰভু লৈ আনা ধনুষৰ মূৰ। এতিয়াই যাম সেই ভাতৃঘাতক বিচাৰি। ভাল প্ৰভু। প্ৰভু প্ৰভু লওক প্ৰভু শুনো, প্ৰভু কৰিব লাগিব তুমি সৈন্য পৰিচালনা। ভাল প্ৰভু। এতিয়াই যাত্ৰা কৰি বাল্মীকিৰ তপোবনৰ দিশে ভাতৃ সন্তাৰ ওপৰত লওঁগৈ প্ৰতিশোধ। গুৰুদেৱ কৰক আশীৰ্বাদ, ৰণজয় হওঁ যেন আমি। কৰিছো আশীৰ্বাদ বিজয়ী হ'ব। বলা কোনো প্ৰভু জয় শ্ৰী ৰামচন্দ্ৰ, জয় জয় শ্ৰী ৰামচন্দ্ৰ, জয় জয় শ্ৰী ৰামচন্দ্ৰ। জয় 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 আরে সুধা সাত্রা তুরি সদে রাজীব সদা আরে ধরে সরে হনুমন্ত অতি আরে সঙ্গে সরে হনুমন্ত অতি জয় শ্রী রামচন্দ্র, জয় জয় শ্রী রামচন্দ্র, জয় মহামহাবীরগণ, জয় 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 জয়। উত্তর কার্য অমুক্ত হোক হইলে শ্রীরাম ভাতৃবরণ নিখুঁত নকৰে। সাধু ভয় নকৰিব লাভ চিন্তা, পঠিয়াম সকলোকে জমৰ সদনে। অন্ত ক্ষুদ্র বল হরিষ বনে বনে অনয় বন। কোন তৰ্কনৰ বান্দৰ কিয় কৰা না ব্যৱহাৰ আমাৰ প্ৰতি? তহতিয়েই তেনেকৈ দেখে পাখণ্ড বাল বধ কৰি তিনিও অনুচৰ দাৰুণ আঘাত দিলি দহুৰ অন্তৰ। আজি তহতৰ ৰক্ষা নাই হনুমানৰ খাত। অৱধানে কথা কবি, বালক বুলি তেওঁক ত্যাগ নকৰিবি আমাৰ। শৰীৰত শক্তি বাহু যুদ্ধ কৰে হাতত বলৰ বিক্ৰম। সামান্য বালকৰ ইমান স্পৰ্ধা বেশ তেন্তে চাও বাৰু তহঁতৰ কত পৰাক্ৰম। বেশ তেন্তে
কি বিচাৰিছে মোৰৰ মাজত? বীৰবৰ ৰঘুবংশ সত্ৰ শুনিছো তুমি বোলে ৰণত পাৰিব, কিন্তু কোৱা বীৰবৰ কোন নীতিমতে সন্ধিয়া যুদ্ধ কৰিবলৈ বালকৰ বিৰুদ্ধে ভাবিছা নেকি? সৈন্য দেখি ভয় কৰি লব আৰু কুশয়ে সমৰ্পণ কৰিব অস্ত্ৰ তোমাৰ পদত। তহঁতেই তেন্তে ভাতৃঘাতী পাষণ্ড বালক। নাজানো তহঁতে মোৰ বীৰত্বৰ কথা। পাগলত সেতুবন্ধী বধিছিলো মই লংকাৰ ৰাৱণক। নালাগে নালাগে শুনাব তোমাৰ বিজয় কাহিনী। নাক পাখেৰে বান্ধিছিল তোমাক ইন্দ্ৰজিৎ ভংগ কৰি যোগ্যতাৰ বধিলে লক্ষ্মণে। হায় দাদা গছৰ আঁৰত লুকাই বালিক বধাবীৰ। ইমানতে নাজানো কৈছা তোমাৰ বীৰত্বৰ কথা। তোমাৰ সেই কলংকিত বিজয় কাহিনী শুনি ভয় খাব পাৰে অন্য কোনোবাই, কিন্তু বীৰৰ সন্তান আমি ভয় কি নাজানো বুলি সেইকাৰণে বন্দী কৰি ৰাখিছো। কোনে কাৰোবাৰ সন্তান সন্তৰত হৈছে মোৰ মায়াৰ উদয়। জানোচা মোৰ তিনেই আপোন। কোন তোমালোক? দিয়া তোমালোকৰ সত্য পৰিচয়। যদি শৰীৰত শক্তি আছে দিয়া দিয়া যুদ্ধ নকৰিব ন। সামান্য বালকৰ মুখত অত অহংকাৰ। সাৱধান মৃত্যু তহঁতৰ চাপিল ওচৰ। আক্ৰমণ কৰা নিচিৰিয়া নৱকোষে নিজ পিতৃ হবে, নিজ পিতৃ হবে। নিচিৰিয়া নৱকোষে নিজ পিতৃ হবে, আৰে নিজ পিতৃ হবে। ধনুখৰ ধৰি দুয়ো, ধনুখৰ ধৰি দুয়ো যুদ্ধ আৰম্ভিলে, আৰে যুদ্ধ আৰম্ভিলে। চতুৰৰে শ্ৰীৰামচন্দ্ৰ ভাগৰি পৰিলা, আৰে ভাগৰি পৰিলা। ৰাম হৰি 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 ৰাম হৰি। ভগৱানে পুৰা, আৰে ভগৱানে পুৰা। ৰজাতেই শেষ বুলি ভাবিলো নিশ্চয়। ব'লা ভাই এবাৰ যাওঁ আমি আইৰ সমীপ। ব'লা দাদা। দাদা
হাই দাদা আই দেখাবলৈ এই মলুৱাটোকো লৈ যাওঁ ব'লা আই দেখিয়া বৰ ভাল পাব নিশ্চয় দাদা জয় শ্রীরাম জয় শ্রীরাম ধ্যানৰ বলেৰে মই পাৰিছো জানিব প্ৰভু শ্ৰীৰামৰ সহিতে তিনিও অনুজৰ মৃতপ্ৰায় অৱস্থা হৈছে আমাৰ আশ্ৰমত যাওঁ এতিক্ষণে গৈ তেওঁলোকক প্ৰাণদান দি নিজ ৰাজ্যলৈ ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কৰোগৈ এই সংকটে মোৰ জীৱনলৈও আনিছে এক সুযোগ এই সুযোগতে মই প্ৰভু শ্ৰীৰামৰ সহিতে পৰিচয় কৰাম লৱকুশক আৰু জানকী শ্ৰীৰামক কৰিম অৰ্পণ কাৰণ যুদ্ধৰ পাছত শান্তি আহে জানে সৰ্বজনে যাওঁ আমি নকৰি বিলম্ব শুভ কাৰ্যত হওঁ অগ্ৰসৰ ও হরি যে দেখি দুর্গা জানে আমি এই দুর্বাসা শব্দ ব্রহ্ম আজি প্রমাণিত দুর্বাসার নামে যিয়ে করিব মহা সিয়ে দুর্বাসার হাবত হব ভস্মীভূত সেইবাবে দেৱ নৰ আদি সকলোৱে কম্পমানে দুৰ্বাসাৰ নামে উঠানলে দগ্ধ হৈ কত জন গুঞ্জালো অশেষ দুৰ্গতি ইয়াৰ কোনো নাই ক্ষতিয় সেইবাবে অদ্বিতীয় জীৱই ঋষিৰ সমাজ হৰি ওম তৎসৎ হৰি ওম তৎসৎ হৰি ওম তৎসৎ যাও মোৰ তপৰ মহিমা প্ৰচাৰৰ বাবে আগবাঢ়ো মই অযোধ্যা নগৰে
প্ৰণাম আই আই চোৱাচোন আমি তোমালৈ কেলৈ আহিছো উঠ বাচ্চাহঁত ইমান কথা চিনি কি আনিছ লোৱা আই আই শ্ৰীৰামচন্দ্ৰই যজ্ঞ পাতি মেলি দিছিল অস্ত্ৰ আৰু সেই অস্ত্ৰই আমাৰ আশ্ৰমত সোমাই ভাঙিলে ফুলনি সেই হেতু বন্দী কৰি ৰাখিলো যজ্ঞৰ অস্ত্ৰ অস্ত্ৰৰ কাৰণে লাগিল তুমুল ৰং আৰু বধ শ্ৰীৰাম সহ তেনেও ভাতৃ আৰু চোৱা তোমাক দেখুৱাবলৈ ৰামৰ অলংকাৰ লৈ আৰু আনিছো এটা দুৰ্জয় বান্দৰ তোমাৰ সমীপে যোৱা ভাই লৈ আহা সেই বান্দৰ ভাল দাদা কৰিলি বাচ্চা কি শুনিছো মই ক'ত বাচ্চা ক'ত সেই দুৰ্জয় বান্দৰ ক বাচ্চা ক'ত সেই দুৰ্জয় বান্দৰ জয় শ্রীরাম জয় শ্রীরাম জয় শ্রীরাম আই এইটোৱেহে দুৰ্জয় বান্দৰ অনু মাতৃ অনু মাতৃ অনু মাতৃ কি কৰিলি বাচ্চাহঁত ভাল খ্যাতি ৰাখিলি ধৰা নিজ হাতে পিতৃক বধ কৰি বিধৱা কৰিলি মাতৃ সর্বনাশ সর্বনাশ হল লোৱা তয়ো ৰামনাম নহলে মাতৃ ত্যাজিব জীৱন জয় শ্রীরাম জয় শ্ৰীৰাম জয় শ্রীরাম জয় শ্ৰীৰাম জয় শ্রীরাম জয় শ্ৰীৰাম হনুমান মোৰ মাতৃ ক'ত আছে মোৰ প্ৰাণনাথ আৰু ক'ত আছে মোৰ স্নেহৰ দেৱৰহঁত মাতৃ মোক লৈ ব'লা হনু মোক তেওঁলোকৰ কাষে লৈ ব'লা বলক মাতৃ ওম অসতু মা সৎগময়ং তমসু মা জ্যোতি গময়ং মৃত্যু মা মৃতং গময়ং ওম শান্তি 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 আই তুমি নকৰা বেজাৰ প্ৰাণদান দিলো মই শ্ৰীৰামৰ ঘষিতে তিনিও অনুজ বল এবে হনুমান গমন কৰো আমি অযোধ্যা নগৰলৈ বলক মুনিবর ঠিকনে পিতা প্ৰাণধান পালে মোৰ প্ৰাণনাথ আৰু প্ৰাণধান পালে মোৰ স্নেহৰ দেৱৰহঁত হয় জানকী হে পিতা আপোনাৰ অশেষ কৰোণা আমাৰ প্ৰতি ঠাই দিয়ক অভাগী চৰণ তলে জানকী বাচাহক বাসাহত বলা মাতৃ এবে নকরি পলম যাও আমি অযোধ্যা নগরে নহয় হনু তেনে কথা নকবা মাতৃ নাযাওঁ কৰি মই অযোধ্যা নগৰে মাতৃ বাসা মই একো বুজিব পৰা নাই শ্ৰীৰামচন্দ্ৰ আৰু তেওঁৰ তিনি অনুচৰ লগত অযোধ্যাৰ লগত আমাৰ আইৰ কি সম্পৰ্ক আমাৰ হাতত বন্দী হোৱা এই বান্দৰেই বা আমাৰ আইক মাতৃ বুলি কিয় কৰিছে সম্বোধন ৰহস্য 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 বাসাহত ৰহস্যৰে আৱৰা তোমালোকৰ জীৱন কাহিনী সময়ত সকলো জানিব পাৰিবা ব'লা এতিয়া ব'লা
সকলোতে যাওঁ অযোধ্যা নগৰলৈ। বলক মণিবৰ, বলক মাতৃ। ভাইখন দাদা অশ্বমেধ যজ্ঞ কৰি সমাপন। আনন্দিত আজি শ্ৰী ৰামচন্দ্ৰ মেলি দিলো যজ্ঞাস্ত্ৰ ভাৰতৰ সকলো প্ৰান্তত। নেদেখি জয় ৰাখা ভাৰতৰ লক্ষ্য নিপতিয়ে সমৰ্পিলে যজ্ঞাস্ত্ৰ আমাৰ পদত। কিন্তু অৱশেষত পৰাজিত হলো আমি বাল্মীকিৰ আশ্ৰমত থকা দুটি শিশুৰ হাতত। কিন্তু এতিয়াও নাপালো সম্ভেদ। কিবা নাম কিবা ধাম কাৰোবাৰ সন্তান কিয়? হয় দাদা, সেই প্ৰশ্নই আজিও মোৰ মন কৰে অস্থিৰ। লক্ষ্মণ ইমান শক্তিধৰ কাৰোবাৰ অনুজাত সন্তান কি হ'ব? লক্ষ্মণ দাদা ভাই মহৰ্ষি বাল্মীকি আপোনাৰ সাক্ষাৎ ৰৈ আছে সিংহদুৱাৰ। যোৱা ভাই দাদা লৈ আহা মণিবৰক ৰাজসভালৈ। ভাল দাদা। আহক মণিবৰ, আমাৰ সেৱা গ্ৰহণ কৰক। চিৰঞ্জীৱী হোৱা। এতিয়া তোমালোকে মহাৰাজৰ চৰণত সেৱা কৰা। ভাল গুৰুদেৱ। প্ৰণাম মহাৰাজ। উঠা বাচা হওক। কিন্তু সেই কি শ্ৰেষ্ঠ সত্যপিও নাপালো পৰিচয় এই বালক দুটিৰ। দিম পৰিচয়, গুৰুদেৱ কিন্তু কৰিছো অনুৰোধ ধৈৰ্য ধৰি থাকিবা সকলোতে। তেন্তে শুনা সৰ্বজনে, বাল্মীকিৰ আশ্ৰমত থকা এই পোনা দুটি, কাৰ মণিবৰ? এই পোনা দুটি দেৱী জানকীৰ। দেৱী জানকী শুনিলানে ভাইগন? এই পোনা দুটি দেৱী জানকী। তেন্তে পোনা দুটি হয় দাদা, এরা দুটি তোমারই সন্তান। আগা বাচাব চিৰুৱাকি তোমালোকে ৰামৰ ওলা। নাজানি কৰিলো ভুল, মাতৃয়ে নকলে কোকে। আমাক ক্ষমা কৰক পিতৃদেৱ, আমাক ক্ষমা কৰক। ৰঘুমণি, মণিবৰ পোনা দুটিক তোমাৰ কোলাত অৰ্পণ কৰিবলৈ নাই মোৰ কোনো অধিকাৰ। পোনা দুটি যাৰ আচলৰ ধন, তেওঁহে গতাব পাৰিব তোমাৰ হাতত। জানকী হয়, ৰৈ আছে জানকী হনুমান সহিতে সিংহ দ্বাৰত। মাতি আনা জানকী এই স্থানলৈ। যোৱা ভাই লক্ষ্মণ, দাদা লৈ আহা জানকীক এই স্থানলৈ। আজ্ঞা শিৰোধাৰ্য দাদা। মণিবৰ, অৰণ্যত প্ৰাণ পালো আপোনাৰ কৃপাত। আজি পুনৰ প্ৰাণ পালো, দান দিলে মোক পুত্ৰৰত। ৰঘুমণি, শ্রীরাম, জয় শ্রীরাম, জয় শ্রীরাম। কৰিছো প্ৰণাম দাসী, জানকী সহিলে অশেষ কষ্টই দাসীৰ কাৰণে সকলো দুখ পাহৰি ঠাই দিয়ক আপোনাৰ চৰণ তলে। জানকী হে ৰঘুমণি, তোমাৰ কণ্ঠহাৰ ছিগিজি মহামানিক অতদিনে আছিল মোৰ পৰ্ণকুটিৰ।
আজি নিজে আহি হপি দিলো তোমাৰ কাষত। প্ৰতিব্ৰতা জানকী নকৰা সন্দেহ, পুত্ৰসহ জানকীক গ্ৰহণ কৰা। সে মোৰ শেষ অনুৰোধ। কেবে মই মাগিলো বিদায়। গুৰুদেৱ পিতা, গুৰুদেৱ জানকী পিতা, মই আহিলো বাচাহত। গুৰুদেৱ গুৰুদেৱ কুশলে থাকিবা। গুৰুদেৱ সৰ্ব কাৰ্য সিদ্ধি হ'ল আমাৰ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সর্বে ভদ্রাণি পশ্যন্তু, মা কচ্চিৎ দুঃখ ভৈক্য ভবে। ওম শান্তি, ওম শান্তি, ওম শান্তি। পুনৰবাৰ পৰিলো বিপদত। প্ৰজাবৰ্গই নামানে অগ্নি পৰীক্ষাৰ দিনে। কিন্তু কেনেকৈ কওঁ জানকীক পুনৰ অগ্নি পৰীক্ষাৰ কথা? জানকী, তোমাৰ সতীত্বৰ ওপৰত নাই মোৰ অলপ সন্দেহ। কিন্তু জানকী, ভয় কৰো মই এই নিন্দুকৰ দলত। জানকী, লংকাৰ অগ্নি পৰীক্ষাৰ কথা জানে সকলোৱে। দেখুৱালা তুমি তোমাৰ সতীত্বৰ মহিমা। পুনৰ পৰীক্ষা কৰক, পুনৰ পৰীক্ষা কৰক, পুনৰ পৰীক্ষা কৰক। এয়া শুনা জানকী, প্ৰজাবৰ্গ বিচাৰিছে পুনৰ পৰীক্ষা। কিন্তু আজি অগ্নিত প্ৰৱেশ কৰি দূৰ কৰাই ৰামৰ কলংক। পুনৰ পৰীক্ষা কৰক, পুনৰ পৰীক্ষা কৰক, পুনৰ পৰীক্ষা কৰক। জয় শান্তি হিতাৰ, জয় শান্তি হিতাৰ, জয় শান্তি হিতাৰ, জয় জয় জয়। জানকী, জানকীৰ জয়ধ্বনিৰ আৰু নাই প্ৰয়োজন। জানকী, মই সীতা জনম দুখনি অযোধ্যাৰ ৰাজসুখ লিখা নাই বিধাতাই মোৰ কপালত। অতি তপস্যাৰ অন্তত লাভ কৰিছিলো ৰাম হেন স্বামী ৰত্নময়। জানকী, কিন্তু মোৰ প্ৰতিফল বিধি বাম। জানকী, শ্ৰীৰামৰ কাৰণে 14 বছৰ বনবাস ললো পাতি। জানকী, সেই ৰামে এদিন সতীত্বৰ ওপৰত সন্দেহ কৰি অগ্নি পৰীক্ষা কৰিছিল সমুদ্ৰৰ তীৰত। পুনৰ অযোধ্যাৰ থিয়নীয়া প্ৰজাৰ কথাত চালনাৰে ঠেলি দিলে মোক জনহীন অৰণ্যৰ মাজত। সেইদিনা মোৰ মৰণে আছিল কাম্য।
ৰঘুবংশধৰ লৱ কুশ সিদিনা আছিল মোৰ গৰ্ভ সেইমতে আজিও জীয়াই ৰাখিছো এই ঘৃণিত জীৱন কিয় হলা তুমি মোৰ প্ৰতি এনে নিৰ্মম ৰাঘৱ অযোধ্যাৰ হিংসুকীয়া প্ৰজাৰ কথাক বেদৰ বাণী বুলি ধৰি লৈ সঁচা মিছা নকৰি বিচাৰ কিয় দিলা তুমি মোক যমৰ যাতনা এই নেকি ৰামৰ ধৰ্ম আৰু এই নেকি ৰামৰ প্ৰজানুৰঞ্জন তুমি ক্ষান্ত হোৱা জানকী, ক্ষান্ত হোৱা। তুমি মোক বিশ্বাস কৰা জানকী, তুমি মোক বিশ্বাস কৰা। মিথ্যাচাৰৰ আশ্ৰয় তুমি নলবা ৰঘুমনে তুমিহে ক্ষমিবা এই দুখুনিকিতা জানকী নকৰিবা চিন্তা ৰঘুমনি আজি খন্তে জগতৰ কাকোৱে আৰু নিদিও আমনি আজি মই জগতৰ পৰা মাগিম বেলানি তুমি শান্ত হোৱা তুমি শান্ত হোৱা তহঁতৰ স্থান আজি হ'ল পিতৃৰ কাষত স্বামী গুৰু অসখীৰ শত অপৰাধ কৰিবা মাৰ্জনা জনমে জনমে তুমিয়েই হবা মোৰ স্বামী দেৱতা জন্মে জন্মান্তৰে তুমিয়েই হবা মোৰ প্ৰাণৰ দেৱতা আজি খন্তে জানকী বাকী সুবিধা খন্তে জানকীয়ে বাকী সুবিধা খন্তে জানকীয়ে বাকী সুবিধা কায় মনো বাক্যে ৰামকা ৰাখো সপোনতো ৰাম বিনে আনকো নেভাবো তথাপিতো কলংকৰ মিছা অপবাদে বাৰে বাৰে নিন্দা কৰে ৰাজা ৰামে নুশুনো ৰামৰ নাম নকৰো ৰামক দৰ্শন স্থান দিয়া বসুমতী তেজীবু জীৱ কলংকৰ নলা পাতালত বসুমতী পাতালত বসুমতী মেলা ফাট পাতালত বসুমতী মেলা মেলা ফাট মেলা দেখা দেখা সর্বজন ইতু দিলা শ্রীরাম রামায় কথা বিশ্বাস ওই কলক সোনা হেতু কথা
লীলাপতি ভগজ দুলা হরি হরি সৰ্বজনে দুলা হৰি হৰি সৰ্বজনে দুলা হৰি 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 তুমি অমগা অচানকে কলৈ গুচি গলাই কলৈ তুমি আমাক এৰি কলৈ গলাই তুমি আমাক এৰি কলৈ গলা মোৰ দৰে পাপী বসুমতী হে বসুমতী কাতৰে মাতিছো তোমাক বসুমতী ঘূৰাই দিয়া মোৰ হৃদয়ৰ ধন নকবা নিত্ৰয় মাতৃ তোৰ ভগীয়া ৰামৰ প্ৰতি বসুমতী বসুমতীৰ কোনো নাই সমাধান যোৱা ভাই লক্ষ্মণ লৈ অনা ধনুষৰ মোৰ বেটাৰী পশুতা পক্ষ উত্তৰি আনো মোৰ দেৱী জানকী ৰামৰ ঘৰৰ আঘাতে অজ্ঞানে নভগেন মিত্ৰ পাছনি ধৰা নকৰিবা তুমি দাদা জগতত নাই কোনে শক্তি যিজনে পালন কৰিব পাৰিব তোমাৰ ধনুবান জীৱনতে হেৰুৱাই মোৰ প্ৰাণাধিক জানকী পাহৰিলো হিতাহিত জ্ঞান বন্দী কৰি সামান্য মায়াত কৰিলো অশুভ আচৰণ বসুমতী শিশু সন্তানৰ দৰে কৰিছো মিনতি ঘূৰাই দিয়া মোৰ দেৱী জানকী ক্ষমা কৰিবাই অধমৰ কত অপৰাধ আহা ভাই আহা মোৰ শুনাব মাতৃ পেট কাৰ্য আমি কৰিবই ক্ষমাপ মুনিবৰ আমাৰ সেৱা গ্ৰহণ মুনিবৰ দিয়ক আপোনাৰ সত্য পৰিচয় কিবা কিন্তু প্ৰৱেশিলে অযোধ্যা ৰাজ্য পৰিচয় পাছত মুনিবৰ এক গভীৰ বিষয় লৈ আহিছো মই তোমাৰ কাছে প্ৰথমে কৰা অংগীকাৰ আমাৰ মাজত যি হব আলোচনা তাক যেন নুশুনে কোনে নিশ্চয় মুনিবৰ আৰু যদি শুনে তেন্তে হব মহা অতন্তৰ
মুনিবৰ সত্য ৰক্ষা মোৰ জীৱনৰ ব্ৰণ সত্য 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 তিনি সত্য কৰি মই কৰিছো প্ৰতিজ্ঞা আপোনাৰ বাক্য ৰাখিম মই আখৰে আখৰে আৰু মুনিবৰ কোনোৱে যদি প্ৰৱেশ কৰে গোপন মন্ত্ৰণা কক্ষত মৃত্যুদণ্ড অথবা বৰ্জন হ'ব তাৰ পুৰস্কাৰ ধন্য ধন্য ৰঘুমণি মুনিবৰ কিন্তু মনত ৰাখিব আপোনাৰ বাক্য যেন নহয় লংঘন নিশ্চিন্ত থাকক মুনিবৰ ভাই লক্ষ্মণকেই দিম মই দ্বাৰক্ষীৰ ভাৰ লক্ষ্মণ লক্ষ্মণ দাদা কোৱা দাদা কি কাৰ্য মই কৰিম পালন লক্ষ্মণ দাদা মুনিবৰৰ সংগে আমি কিছুক্ষণ আলোচনা কৰিম গোপন মন্ত্ৰণা কক্ষ আৰু তুমি থাকিবা তাৰ দ্বাৰক্ষী ৰূপে আৰু শুনা ভাই দাদা মুনিবৰৰ আগত আমি কৰিছো প্ৰতিজ্ঞা দাদা যে প্ৰৱেশ কৰিব আমাৰ আলোচনা কক্ষ যিমানে আপোন্ন হওক কিয় তেওঁকেই মই প্ৰদান কৰিম মৃত্যুদণ্ড অথবা বৰ্জন দাদা সেয়েহে ভাই তীক্ষ্ণ দৃষ্টি ৰাখিবা তুমি ভাল দাদা অন্যথা বিধিৰ মতে শাস্তিৰ বিধানিতো সত্যৰ নিয়ম দাদা তোমাৰ আদেশ মই নতশিৰে কৰিম পালন বলক বলক মুনিবৰ ব'লা ৰঘুমণি পুনৰবাৰ দ্বাৰক্ষী ভাৰ পৰিছে আজি লক্ষ্মণৰ ভাগ্যত সেইদিনা পঞ্চৱতী বনৰ মাজত ৰখীয়া দিয়াই দুৰ্ভগীয়া লক্ষ্মণক জানকীৰ দ্বাৰত গৈছিল ৰঘুনাথ স্বৰ্ণমৃগ ধৰিবৰ হেতু কিন্তু নোৱাৰিলো পালিব কৰ্তব্য নিজৰ কৰ্তব্যৰ মাজত ঘটিল ব্যাঘাত আৰু তাৰ বাবে ৰাম আৰু সীতাৰ ঘটিল বিচ্ছেদ আজিও মোৰ মনত জাগিছে সন্দেহ পুনৰ যেন পৰো মই কিবা বিপদত ঘটিব যেন এক মহা অঘটন হে প্ৰভু দিয়া যেন শক্তি এই লক্ষ্মণক ধৰ্মৰ পৰা যেন মই নহওঁ বিচলিত ক'ত আছে ৰাজা শ্ৰীৰামচন্দ্ৰ আহিছো মই তেওঁৰ কাষলৈ কিন্তু কোন তুমি এতিয়া মোক পথাৰি যাওঁ মই ৰামচন্দ্ৰৰ কাষলৈ ৰামৰ ভাতৃ মই লক্ষ্মণ দাদাৰ আদেশত মই আজি দ্বাৰক্ষী আছে দাদা মন্ত্ৰণা কক্ষত দাদাৰ বিনা অনুমতিত কদাপি এৰি দিব নোৱাৰো মই দুৱাৰৰ পথ ঠিক কৰা তুমি এতিয়া অলপ চিনি দুৰ্বাসা এখন দুৰ্ভিক্ষই দেখা দিছে আৰু নিশ্চিত মনেৰে বহি আছে ৰাজা শ্ৰীৰামচন্দ্ৰ এয়া নেকি ৰাজাৰ ৰাজধৰ্ম ক্ষমা কৰক মণিবৰ দাদাৰ কঠোৰ আদেশত পৰিকে মই আজি আপোনাক কৰিছোঁ বাৰু ক্ষন্তেক অপেক্ষা কৰক নিজে মই যাম দাদাৰ কাষলৈ অপেক্ষা কদাপিতো কৰিব নোৱাৰো মণিবৰ মোক পথাৰি দিয়া নহ'লে মোৰ হাতত ভস্ম হ'ব ৰাজা শ্ৰীৰামচন্দ্ৰ মণিবৰ চৰণত ধৰিছোঁ আপোনাক বিনা দুখে দাদাক দি দিব অভিশাপ দাদাৰ পৰিৱৰ্তে মোকেই দিয়ক অভিশাপ তোমাক অভিশাপ কিন্তু কি
মণিপুৰ তুমিতো কৰা নাই একো অপৰাধ শ্ৰীৰামৰ আৰু একমাত্ৰ কৰিছে পালন শ্ৰীৰামক আৰু একমাত্ৰ কৰিছে পালন ৰামক মই দিম শাস্তি হে ভগৱান এয়া মোক কি বিপদত পেলালা কৰ্মসাহায্যত প্ৰৱেশেও মোৰ নকপিল কিয়া কিন্তু আজি সামান্য গৌৰীৰ কাৰ্যত মোৰ সঘনে কঁপিছে কিয়া মণিপুৰ জ্ঞান্ত হওক মণিপুৰ সন্ধিক অপেক্ষা কৰক যাওঁ মই দাদাৰ কাষলৈ দাদা ধন্য লক্ষ্মণ ধন্য তোমাৰ ভাতৃভক্তি ধন্য তোমাৰ মানৱী জীৱন কোৱা ৰঘুমণি তোমাৰ উত্তৰ কি মইনো কি উত্তৰ দিম মণিবৰ সন্তান দুটিৰ ব্যৱস্থা যে এতিয়াও বাকী দাদা লক্ষ্মণ তুমি কি কৰিলা লক্ষ্মণ কিয় তুমি প্ৰৱেশ কৰিলা গোপন মন্ত্ৰণা কক্ষত দাদা মোৰ কি দুৰ্বাসাৰ ক্ৰোধৰ আগত বাধ্য হলো মই ভংগ কৰিবৰ তোমাৰ আদেশ লক্ষ্মণ ৰাঘুমণি ৰাজসিংহাসনত বহি সুখেৰে ৰাজ ভোগ কৰিছা কিন্তু প্ৰজাৰ সুখ দুখৰ কথা ভাবিছানে এবাৰ দাদা এই নেকি তোমাৰ ৰাজধৰ্ম মণিবৰ পৰিত্যাগ কৰা তোমাৰ ৰাজসিংহাসন দিয়ক অভিশাপ মুনিবৰ অভিশাপ দি দগ্ধ কৰি দিয়কে ৰামৰ হৃদয় আহক মুনিবৰ ৰাজকাৰ্য আপুনিয়েই কৰক গ্ৰহণ ৰাজকাৰ্যৰ আৰু মোৰ নাই প্ৰয়োজন ৰাজসিংহাসনত নাই মোৰ প্ৰয়োজন খাদ্যাদি ৰক্ষা কৰা আমাৰ জীৱন খাদ্যাদি ৰক্ষা কৰা প্ৰজাৰ জীৱন মণিবৰ কোৱা ক'লে আগেই মোক খাদ্যৰে পোৰালোকে যেন আপোনাৰ উদয় কিন্তু এতিয়া যোৱা ভাই লক্ষ্মণ দাদা। যতনাই লৈ আহা সুখাদ্য মণিবৰৰ বাবে যোৱা ভাই এই ৰাজভৱনত চৰকাৰী হৰিজৰ নিৰ্মল দলক অপেক্ষা কৰিম শিষ্যমানৰ হবে মণিবৰ প্ৰয়োজন হলে তালৈকে পঠাবা আহাৰ তাতেই মই কৰিম গ্ৰহণ সত্যৰ বাবে দেখুৱা তুমি জগতক তোমাৰ মহিমা সত্যৰ সন্তান তুমি পালন কৰা সত্য ধৰ্ম পালন কৰা সত্য ধৰ্ম পালন কৰা সত্য ধৰ্ম সত্য ধৰ্ম পালন কৰোতে আৰু কতবাৰ যে হেৰুৱাব লাগিব আপোনজনক পৃথিৱীদেৱৰ পাছতে সীতাৰ সন্তাপে মোৰ তাপিত প্ৰাণ আজি পুনৰ ফেদিলে সি মোক লক্ষ্মণৰ সুখ তোলে বুজিছো নিশ্চয় বুজিছো মোক ৰাখিছে কালে দাদা আজীৱন সাধনা কৰি সত্যৰ বাবে
লক্ষ্মণ ভ্ৰষ্ট কিয় হ'ব খোজাকে সময়ত কৰি কৰি ভাতৃক পালন কৰা তুমি ক্ষত্ৰিয় মগা ধৰ্ম। দাদা 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 কি হৈছে তোমাৰ? কিয় দেখো তপ বিষাদিত বদন? দাদা নিমাত কিয়? কি হৈছে দাদা? নোকোৱা কিয়? সত্য ৰক্ষা কৰিবৰ হেতু বিসৰ্জিব লাগিব দাদাই আজি নিজৰ আপোন জনক। বিসৰ্জিব লাগিব আপোনজনক? কিন্তু কাক? বনবাসী ৰাঘৱৰ ভাৰতী লক্ষ্মণ। কিন্তু কিয়? মই যে প্ৰতিজ্ঞাবদ্ধ। ৰখাতলে তোমাৰ সত্য অংগীকাৰ তাৰ বাবে হৈ হওক ৰঘুকুল তথাপিতো তুমি আমাক নিথৰুৱা কৰি প্ৰাণৰ লক্ষ্মণক এনে সান্ত্বনা দিব নোৱাৰা দাদা। কান্দোৰ কৰিছো সলনি কৰা তোমাৰ অভিপ্ৰায়। দাদা ভাবি নুশুনি তুমি কিয় কৰিলা প্ৰতিজ্ঞা? এতিয়া পাৰিবানে দাদা বিসৰ্জিব প্ৰাণাধিক লক্ষ্মণক তোমাৰ? নোৱাৰো বিসৰ্জিব মোৰ স্নেহৰ লক্ষ্মণক। অ ভাই, নোৱাৰো বিসৰ্জিব মোৰ স্নেহৰ লক্ষ্মণক। দাদা সূৰ্যবংশীৰ যে তুমি জগত প্ৰেৰিত দাদা হলে সত্যভ্ৰষ্ট তোমাৰ হাতত ৰঘুকুল অবংশে যাব ৰখাতলে। সেয়েহে দাদা চৰণত ধৰিছো তোমাৰ। ব্যক্ত কৰা দাদা, ব্যক্ত কৰা মৃত্যুদণ্ডনে দাদা, মৃত্যুদণ্ডনে দাদা, মৃত্যুদণ্ডনে দাদা লক্ষ্মণ ভাই নোৱাৰো বিসৰ্জিবতো। দাদা নোৱাৰো তোৰ সংগ এৰিব। দাদা যাওক ৰখাতলে মোৰ সত্য অংগীকাৰ। আচোন ভাই লক্ষ্মণ, দাদা এই দাদাৰ বুকুৰ মাজলৈ দাদা আচোন ভাই লক্ষ্মণ, এই দাদাৰ বুকুৰ মাজলৈ এবাৰ লওঁ তোক প্রাণ ভরে খাওয়াতে। দাদা 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 হৰি হৰি ভাতৃ হোক কোৱা কোৱা কি উত্তৰ তোমাৰ দাদা কি উত্তৰ তোমাৰ দাদা মৃত্যুদণ্ডনে দাদা মৃত্যুদণ্ডনে দাদা লক্ষ্মণ লক্ষ্মণ লক্ষ্মণ
হনুমান দেখা দেখা সর্বচর ঈশ্বৰ লীলা সত্য ৰখাৰ হেতু ভাতৃকতে জিৰা ধন্য 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 হে পরম পূজনীয় দাদা সত্যৰ প্ৰতীক দাদা স্নেহৰ অনুজ সন্তোষ ন মোৰ দাদা মোৰ বাবে সুখ নকৰিবা তোমালোকে দাদা পূজনীয় দাদাৰ পূজনীয় দাদাৰ ৰাখিবা যত দাদা পূজা মে পিতৃ মাতৃ হুত সুহৃদ দৰ বন্ধু রামে আত্মা রামে জীব প্রাণয়ে রামে জপ যজ্ঞ দান রামে হেপ রম জ্ঞান ও রামে কত কুতি তীর্থ হরি 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 দাদা 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 জন্মে জন্মান্তরে বান্ধৱ হোৱা মোৰ দাসৈ সেবি যাম দুখানি চৰণ অন্তিম ক্ষণত অন্তিম সেৱা মোৰ কৰিবা গ্ৰহণ দাদা দাদা বিদায় দাদা বিদায় দাদা দাদা বিদায় দাদা দাদা বিদায় দাদা 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 বিদায় দাদা বিদায় বিদায় ও দেখা দেখা সর্বজন রামায়ণ কথা
ধর্ম রক্ষা হেতু আসি লক্ষ্মণ হলজিলা হেমচানী নগালকে এদিয়ান পাতকসা রূপদাতি উদারম দুখৰ ভয় মোৰ স্নেহৰ লখাই পিতৃ মাতৃ হবে তেজিলে মোক জানকীও গল পাতালে আজি তোৰ অবিহনে মই ধৰি আছো প্ৰাণ ধিক মোৰ জীৱন ধিক মোৰ ৰাম আৰু শত্ৰুঘ্ন লক্ষ্মণৰ শোকে দগ্ধ মোৰ শৰীৰ সেয়েহেতু লৈ বলা মোক অৰজুৰ তীৰে নিশ্চয় সেইদিকে লক্ষ্মণে কৰিছে গমন লৈ বলা মোক অৰজুৰ তীৰে নতু আজি মোৰ মিলিব মৰ জুতিৰে সৰে অজুই ধাৰা জ্বৰ সংগে সৰে নৱদুখে হাতী দুৰ্গুণ ভালে লাগি হবা বেদিরা